নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৰাধে ৰাধে হাই হেল্ল' বাদ দিয়ক মোৰ লগত হৰে কৃষ্ণ ক আজি হৈছে জুন মাহৰ 1 তাৰিখ আজিৰ দিনটো ৰাখিবল অথবা ভাগ্যফল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনেকুৱা হ'ব 1 জুন বাৰ হৈছে ৰবিবাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো পাৰিবাৰিক জীৱন বিজনেছ বেপাৰ কেনেকুৱা যাব প্ৰেম সম্পৰ্কত কেনেকুৱা হ'ব স্বাস্থ্য কেনেকুৱা হ'ব আজিৰ দিনটো সম্পূৰ্ণ আপোনাৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম যদিহে আপোনাৰ ৰাশি তুলা হয় তেনেহলে এই ভিডিওটো সম্পূৰ্ণকৈ চাওক আৰু ভিডিওটোৰ লাষ্টত কম কি উপায় কৰিলে আজিৰ দিনটো ভাল ধৰণে পাৰ হয় হেয়ে ভিডিওটো সম্পূৰ্ণকৈ চাওক পঞ্জিকাত পৰা পোৱা তথ্য অনুসৰি আজি হৈছে ৰবিবাৰ জেঠ মাহৰ 17 তাৰিখ লগতে ভাৰতীয় পৰ্যায়ত অনুসৰি ইংৰাজীৰ 1 জুন আজি সূৰ্য উদয় হ'ব 8:15 আৰু অস্ত যাব 6:15 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ ৰাশি হৈছে কৰ্কট ৰাশি যাত্ৰাৰ কথা ক'বলৈ গ'লে শুভ কিন্তু পশ্চিমে নাই আজিৰ দিনটো ভাগ্যশালী ৰাশি হৈছে মেঘ শুভ মিথুন কৰ্কট কন্যা তুলা প্ৰেম আৰু মীন তুলাৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি ভাল খবৰ পাব সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে বৃষ সিংহ বৃশ্চিক ধনু মকৰ কুম্ভ ওম নমঃ শিৱায় প্ৰেম পৰিয়াল আৰু সামাজিক সম্পৰ্ক যোৱা কেইদিন মান ধৰি পৰিয়ালত কিছুমান সৰু সুৰা সমস্যাত ফুল বুজাবুজি হৈ আছিল যদি আজিৰ দিনটো হেবোৰ মিলাপিতি হ'ব দাম্পত্য জীৱন ৰোমান্টিক হ'ব যুৱক যুৱতীৰ বাবে আজিৰ প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ শুভ সময় এবাৰ আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ দিশত আজিৰ দিনটো কেনেকুৱা হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব শৰীৰত অলপ নিজৰ যত্ন ৰাখিব লাগিব কাৰণ মাংসপেশীৰ বিষ অনুভৱ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকে অলপ ষ্টেমিনাৰ বা হালধি জাতীয় পানী খোৱাটো উপকাৰিতা হ'ব আপোনাৰ ষ্টেমিনাৰ যদি কমি আছে বা আপোনাৰ দিনটো এইবোৰ সমস্যা গেষ্ট্ৰিকৰ সমস্যা যদি চলি আছে তেনেহলে আপুনি খুবে পানী খাওক কাৰণ গেষ্ট্ৰিকৰ সমস্যা সমাধান হ'ব কুহুমীয়া গৰম পানী খালে সো তেনেহলে খোৱা লোৱাটো অলপ সাৱধান হৈ চলিব লাগিব কি কৰিব কি নকৰিব আমি ভিডিওৰ লাষ্টত কম এবাৰ আমি জানি লওঁ আহকচোন কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আৰ্থিকৰ দিশত উন্নতি সুযোগ আহিব পাৰে বহুদিন ধৰি লেনদেন পইচাৰ কামৰ আগবাঢ়িব নোৱাৰিছিল হেবোৰ আজি কিছু ক্ষেত্ৰত আগবাঢ়িবলৈ সহায় পাব ব্যৱসায়ত নতুন ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আনহাতে চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ হ'ব সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ এই সময়ত কোনো ধৰণৰ নতুন কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰিবলৈ পাব আৰু অশুভ টাইম হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 11:30 বজাৰ সময়ছোৱাত এইখিনি সময়ত পাৰিলে শুভ কাম নকৰিব প্ৰিয় দৰ্শক এখিতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছো যদিহে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমি সদায় ডেইলি ৰাশিফল দিবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক আজিৰ দিনটোত চন্দ্ৰ দেৱতা আছে মিথুন ৰাশিত যাৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ চিন্তাধাৰা প্ৰতি কল্পনা কৰিব লাগিব কিছুমান ক্ষেত্ৰত বুধ গ্ৰহৰ লগত শুক্ৰৰ যোগ আপোনাৰ ভাষা আৰু সম্পৰ্ক সৌন্দৰ্য আনিব আপোনাৰ যেটো কথা আৰু মনৰ ভাৱবোৰ সৌন্দৰ্যভাৱে আপুনি গঢ়লৈ উঠিব পাৰিব এই গভীৰ পৰিৱৰ্তনে আপোনাৰ জীৱনত আজিৰ দিনটো কেনেকুৱা যাব হেয়ে ইতিমধ্যে আমি আলোচনা কৰিছো কৰ্মৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আৰু লগতে প্ৰেম সম্পৰ্কত এবাৰ আমি জানি লওঁ আজিৰ দিনটোত কি কৰিব কি নকৰিব বন্ধু বান্ধৱীৰ সৈতে বিনিয়োগ কৰিব পাৰে আজিৰ দিনটো ভাল যদি আপোনাৰ বন্ধু কোনোবা কামত মন কৰা নাছিল বা আপোনাৰ মন খুলি কথা কোৱা নাছিল হেয়ে আপোনাক মন খুলি কথা ক'ব পাৰে বিজনেছত আপুনি ভাল খবৰ পোৱাৰ সম্ভাৱনাও আছে
কিন্তু ডাঙৰৰ লগত তৰ্ক বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিব চেষ্টা কৰিব। আজিৰ দিনটো অধিক খৰচ নকৰিব। টকা পইচা অলপ যতনে ৰাখিবলৈ চেষ্টা কৰক, কিয়নো সময়ত পইচাৰ বহুতো দৰকাৰ হয়। নিজৰ ওপৰত সন্দেহ নকৰিব। সন্দেহ ভাৱটো এৰি দিয়ক, কাৰণ সন্দেহে মানুহক মনত বহুত বেয়া ধৰণে মানসিক অশান্তি কৰে। সেয়েহে খংটো কণ্ট্ৰোল কৰিব আৰু লগতে সন্দেহ ভাৱটো মনৰ পৰা আঁতৰি দিয়ক। চাব আপোনাৰ দিনটো ভাল ধৰণে পাৰ হ'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগত চিন্তা নকৰাকৈ সেইটো সিদ্ধান্ত নল'ব। অলপ ভাবি চাই লৈ কেনে আপুনি সিদ্ধান্ত লোৱাটো খুবেই দৰকাৰ। আজিৰ দিনটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। যদিহে আপোনাৰ ৰাশিৰ ভাৱে 2025 আৰু 26 চনটো কেনেকুৱা ধৰণৰ পাৰ হ'ব, আমি ইতিমধ্যে ভিডিঅ'ত প্লেলিষ্ট বনাই থৈ দিছোঁ। অসমীয়া মাহটো কেনেদৰে যাব, আপোনাৰ কি কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব বিশেষকৈ, আৰু লগতে আপোনাৰ জীৱনটো সম্পূৰ্ণ ৰাশিৰ বিশ্লেষণ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকে ভিজিট কৰিব পাৰে আৰু সদায় ৰাশিফল পাবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰে। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক শ্বেয়াৰ কৰাৰ লগতে আপোনাৰ নিজৰ ৰাশিৰ নামটো কমেণ্ট বক্সত লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ।